বন্ধুসকল এইবাৰ আমি স্ট্ৰাকচাৰেল আইসোমেৰিজমৰ আৰু এটা ভাগলৈ আগবাঢ়িম। সেইটো হ'ল তোমাৰ ৰিং চেইন আইসোমেৰিজম। ৰিং চেইন আইসোমেৰিজম। এতিয়া ৰিং চেইন আইসোমেৰিজমত এনেকুৱা ধৰণৰ এটা কম্পাউণ্ড, এইটো ৰিং কম্পাউণ্ড। এই কম্পাউণ্ডটোক তুমি যদি এনেকে লিখা, ইয়াত কেইটা হাইড্ৰোজেন আছে? কাৰ্বন আছে 4টা, হাইড্ৰোজেন আছে 8টা। ইয়াত কাৰ্বন আছে 4টা, হাইড্ৰোজেন আছে 8টা। এইটো হ'ল চেইন, এইটো হ'ল ৰিং। ৰিংটো এলকেন আৰু চেইনটো কি হৈছে? এলকিন। ঠিক তেনেকৈ এইটো এটা ৰিং কম্পাউণ্ড। ইয়াত হাইড্ৰোজেন 1, 2, 4টা 6টা হাইড্ৰোজেন আছে। এইটোকে যদি আমি এনেকুৱা কৰোঁ CH3C ট্ৰিপল বন্ড C CH3 1 2 3 4 5 6টা হাইড্ৰোজেন। ইয়াতেও 3 3 6টা হাইড্ৰোজেন, 4টা কাৰ্বন, ইয়াতেও 4টা কাৰ্বন, ট্ৰিপল বন্ড হৈ গ'ল। এইটো চেইন, এইটো হ'ল ৰিং। গতিকে ৰিঙৰ পৰা কি বনাব পাৰোঁ? চেইন বনাব পাৰোঁ। যদি 3টা কাৰ্বনৰ ৰিং হ'ল হয়, এইটো কি হ'ল হয়? প্ৰপিন হ'ল হয়। 4টা কাৰ্বনৰ ৰিং হোৱাৰ কাৰণে বিউটেন। 5টা কাৰ্বনৰ ৰিং হ'লে কি হ'ল হয়? পেণ্টিন। 6টা কাৰ্বনৰ ৰিং হ'লে কি হ'লহেঁতেন? পেণ্টাইন হ'লহেঁতেন, যদি এটা ডাবল বন্ড থাকে। গতিকে ৰিঙৰ পৰা চেইন, চেইনৰ পৰা ৰিং, এই দুই ধৰণে কনভাৰ্ট কৰিব পাৰোঁ। এইটোকে কি বুলি কোৱা হয়? ৰিং চেইন আইসোমেৰিজম। আদাৰ এক্সাম্পল ল'বা তোমালোকে। মই ইতিমধ্যে পেণ্টিন, চাইক্লোহেক্সিন বা চাইক্লোপেণ্টিন বা প্ৰপিন, প্ৰপেন, এনেধৰণৰ গোটেই এক্সাম্পলৰ নামবিলাক ক'লোঁ। সেই নামবিলাক লৈ তোমালোকে বনোৱাচোন। নিজে যিমানে বনাবা সিমানে প্ৰেক্টিছ হ'ব। হাতৰ প্ৰেক্টিছ মগজুৰ প্ৰেক্টিছতকৈ বেছি কাম কৰে অৰ্গেনিকত। হাতৰ প্ৰেক্টিছে মগজুৰ প্ৰেক্টিছতকৈও বেছি কাম কৰে অৰ্গেনিক কেমেষ্ট্ৰি। গতিকে বন্ধুসকল, তোমালোকে নিজক পৰিশ্ৰম কৰিম বুলি ভাবি লোৱা। ভাবি লৈ নিজৰ জীৱনটোৰ কাৰণে এষ্টাব্লিছ কৰাৰ কাৰণে এইবিলাক নিজে নিজে কিছুমান প্ৰেক্টিছ আৰম্ভ কৰা। ইয়াৰ পিছত এই বিষয়বিলাকতে আৰু বহুত এনলাৰ্জ কেমেষ্ট্ৰি আছে। গতিকে এইবিলাক জানিলে সেইবিলাক পঢ়িবলৈ তোমালোকৰ বহুতখিনি সুবিধা হ'ব। গতিকে ধন্যবাদ জনাইছোঁ তোমালোকে যেন এইখিনি আগবঢ়া। ইয়াৰ পিছত মই ষ্টিৰিঅ' আইসোমেৰিজমলৈ আগবাঢ়িম। ষ্টিৰিঅ' আইসোমেৰিজম।